শত্ৰু দুষ্পনক শাস্তি বা সাজা দিয়া আজি এই ভিডিঅ'টো বনা হৈছে বহু মানুহ ভালৰ কাৰণে। কোনোবা শত্ৰু দুষ্পনৰ উৎপাতত যদি থাকিব পৰা নাই, বিৰাট অশান্তি, তেতিয়াহ'লে এইটো কাম কৰিব পাৰিব। শত্ৰু কুটি দি ৰঙা সূতা বাহিৰ হ'ব। শত্ৰুক উচ্চাৰণ কৰা অৰ্থাৎ শত্ৰু পাগল হৈ ঘৰত থাকিব নোৱাৰা হৈ যাব, ক'ত খাব ক'ত যাব ঠিক নোহোৱা হৈ যাব, এনে অৱস্থা হ'ব। বুজি পাইছে? গতিকে এই কামটো কৰাৰ নিয়মটো মন্ত্ৰটো কৈ দিওঁ। মন্ত্ৰটো আপোনালোকে ভিডিঅ'টো টানি টানি চাব, নিশ্চয় আপোনালোকে পাই যাব বা লিখি ল'ব। লিখি লৈ সুন্দৰকৈ মুখস্থ কৰিব শনিবাৰ মঙ্গলবাৰ কৰি পেলাই যিকোনো এটা শনিবাৰ বা মঙ্গলবাৰ এই মন্ত্ৰটো সিদ্ধি কৰিব। 108 বাৰ পঢ়িব। এটা অকলশৰীয়া এটা ৰুমত বহিব শনিবাৰ মঙ্গলবাৰ ৰাতিত, ধূপ ধূনা জ্বলাই লৈ 108 বাৰ জপ কৰিব। তেতিয়াহ'লে মন্ত্ৰটো সিদ্ধি হ'ব। কিন্তু মন্ত্ৰটো সিদ্ধি কৰাৰ আগতে কটকটীয়াকৈ মুখস্থ কৰি ল'ব দেই। মুখস্থ কৰি ল'ব, একদম কাৰাকৈ মুখস্থ কৰি ল'ব, যাতে ক'তো বাজি নহয়। তাৰপিছত কি কৰিব, যিকোনো এটা শত্ৰু সেই নামত শ্মশানৰ মাটি, কবৰৰ মাটি আৰু কালিৰ ধামৰ মাটি, তাৰমানে কালী মূৰ্তিটো, কালী মাৰ মূৰ্তিটো য'ত থিয় হৈ থাকে সেই ঢিপটোৰ মাটি অলপ লাগে। একদিনে যদি মাটিটো যোগাৰ কৰি থয়, সেই মাটিটো বটলত ৰাখি থ'লে হ'ল, থাক। আচ্ছা, অলপ অলপকৈ কাম কৰিব পাৰিব। কিন্তু এটা কথা হ'ল কি, এই কামটো যে কৰিব সাধাৰণ কথাতে মানুহৰ লগত লাগি পেলাই নকৰিব। এই মন্ত্ৰটো মই কৈ দি আছোঁ। স্বৰ্গ থাকি আসিল কালি, হাতে দিয়া তালি, নাচিতে নাচিতে গেল কলি শিৱৰ বৰাবৰ, শিৱ বোলে সোণকালি মোৰ বাক্য ধৰ, ফল্লাক হাসাবো কান্দাবো মুল্লুক ঘূৰাবো, এই তিনি কাম কৰিবি তই। এই তিনি কাম যদি নকৰা তই, বুঢ়া শিৱেৰ দহাই দিছোঁ মই। এই মন্ত্ৰটো আকৌ এবাৰ পঢ়ি দি আছোঁ। স্বৰ্গ থাকি আসিল কালি, হাতে দিয়া তালি, নাচিতে নাচিতে গেল কালি শিৱৰ বৰাবৰ, শিৱ বোলে সোণকালি মোৰ বাক্য ধৰ, ফল্লাক হাসাবো কান্দাবো মুল্লুক ঘূৰাবো, এই তিনি কাম কৰিবি তই। এই তিনি কাম যদি নকৰা তই, বুঢ়া শিৱৰ দহাই দিছোঁ মই। এই মন্ত্ৰটো মনত থাকিবনে? গতিকে কামটো যদি কৰে, যধে মধে নকৰিব, অলপ চাই চিতি কৰিব। এইটো গুৰু পাৰ্মিশ্যন ল'ব। আৰু এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। পাৰিলে 2-4 জনক মানুহক অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। পাৰিলে ভাল লাগিলে অলপ লাইক দিব এটা। 5জন মানুহ যদি শ্বেয়াৰ কৰি দিব পাৰে, তেতিয়াহ'লে পাৰ্মিশ্যনটো পাই যাব যিকোনো মানুহ। বুজি পাইছে? যদি বুজি নাপায়, মই নাম্বাৰটো দি আছোঁ, সেই নাম্বাৰত যোগাযোগ কৰি জানি ল'ব। 9678832849 এই নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে যদি নাজানে জানি ল'ব পাৰিব। অজা কবিৰাজক টকা খুৱাই লাভ নাই। অজা কবিৰাজক টকা দি দি আপোনালোকে লাভ নাই। নিজে কামটো কৰক, অলপ কষ্ট কৰি, গম পাই যাব সেই 70 মাহৰ কেইদিন যায়। বুজি পাইছে? গতিকে আজিৰ ভিডিঅ'টো বিৰাট ডেঞ্জাৰ। এইটো হ'ল কলা যাদু। এই হ'ল কলা যাদু, ডেঞ্জাৰ। যাক কৰিব কি অৱস্থা যে হ'ব, পৰিস্থিতি ভয়ংকৰ। গতিকে সাধাৰণ কথাত লাগি পেলাই এই কামটো নকৰিব। পাৰাকলৈকে ধৈৰ্য ধৰিব, বেয়া কাম নকৰিব। মহাপাপৰ কাম এইটো। মানুহক উচ্চাৰণ কৰা, পাগল কৰা, সেই ঘৰত থাকিব নোৱাৰা হ'ব। ক'ত খাব ক'ত যাব ক'ত নাযাব, এনে অৱস্থা হ'ব। গতিকে এইটো কাম অলপ যধে মধে নকৰিব দেই। বুজি পাইছেনে নাই?